আচলতে ৰাংঢালী এইটো 2 নম্বৰ গীত হয়নে? এইটোৱে ৰাংঢালী মুখ্য গীত। এইটো ৰাংঢালী মুখ্য গীত আচলতে 2 নম্বৰ। এতিয়া ৰাংঢালী 25 বছৰ হ'ল। 25 বছৰীয়া ৰাংঢালী যিটো মেইন টাইটেল ট্ৰেক সেইটো মুকলি হৈছে। এই ট্ৰেকটো আচলতে সদায় জুবিন গাৰ্গে গায় নহয়, জুবিন গাৰ্গে গায়, কিন্তু এবাৰ জুবিন গাৰ্গ বিহীন কৃষ্ণমণি চুতীয়া আৰু আমাৰ ভিতালী দাসৰ জীয়ৰী কমলিকাই গাইছে গীতটি। খুব ধুনীয়া হৈছে গীতটো। মই নিজে জড়িত আছোঁ কাৰণে মই নিজে ভাল পাইছোঁ। আৰু তৰুণ তন্ময়ে সংগীত কৰিছে, লিনেশ কায়ে লিখিছে, তেখেতে লিখা আৰু সুৰ কৃষ্ণমণি। গতিকে কৃষ্ণমণিৰ কথা মই কৈছোঁৱেই ইতিমধ্যে যে গানটো যাৰে নহওক, সুৰ যাৰে নহওক একদম নিজৰ কৰি বনায় আৰু কামত খুব লাগি থাকে। নিজে থাকি কামটো কৰে মানে। কোনোবাই বজোৱাই হওক বা কোনোবাই গোৱাই হওক, কামটো কাৰোবাৰ হাতত এৰি থৈ গুচি নাযায়। জিকে মাইনাই তেওঁ বেছিভাগ কাম কৰে, এবাৰ তৰুণ তন্ময় কৰিছে, সকলো লাগি আছে মানে কামটো কৰোঁতে। গতিকে সেইকাৰণে ভাল এটা প্ৰডাক্ট তৈয়াৰ হৈছে, মানুহে ভাল পাব। আজি মুকলি কৰি দিয়া হৈছে কৃষ্ণমণি চুতীয়া অফিচিয়েল ইউটিউব চেনেলত গীতটো উপলব্ধ হ'ব। অডিঅ' ভাৰ্চন, ভিডিঅ'টো হয়তো তেওঁ পিছত কৰি দেখুৱাব। যিহেতু কামবিলাক বহুত শ্ল'কৈ আৰম্ভ হৈছে। এবাৰ আচলতে বিহু ৰিলিজ দিয়া দেৰি হ'ল, ডিচেম্বৰ 1 তাৰিখে ৰিলিজ হয়। যিহেতু জুবিন গাৰ্গৰে মহাপ্ৰয়াণৰ পিছত কামবিলাক বহুত দেৰিকৈ আৰম্ভ হৈছে আৰু খুব লৰালৰিকৈ কৰিবলগীয়া হৈছে। গতিকে লৰালৰিৰ মাজত হ'লেও সকলোৰে তৎপৰতাত খুব ধুনীয়া এটি মানে প্ৰডাক্ট, এটা ধুনীয়া গীত তৈয়াৰ হৈছে। একদম মডাৰ্ণ গীত, মানুহে শুনি ভাল পাব। বিহু গীত। গতিকে সকলোলৈকে মানে ৰাংঢালীৰ লগত জড়িত সকলোলৈকে, মই নিজেও জড়িত, মই নিজে বজাইছোঁ, সকলোলৈকে শুভেচ্ছা জনাইছোঁ আৰু ৰাংঢালী ৰাইজে আঁকোৱালি ল'ব বুলি আশা কৰোঁ। ৰাংঢালী আচলতে আমাৰ এইটো মুখ্য গীত 2025 চনৰ মানে 25 বছৰ হ'ল। 25-26 গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ যিহেতু আমাৰ চলি আছে, এইবাৰ আমাৰ সামৰণি হ'ব। গতিকে ৰাংঢালী মুখ্য গীতক লৈ সদায় আমাৰ প্ৰশ্ন আছিল ৰাইজৰ যে কেতিয়া আহিব। আমাৰ ৰাংঢালীৰ প্ৰত্যেক মুখ্য গীতৰ চকুৰ ওপৰতে হয় আৰু চকু ৰিলেটেড গান। গতিকে ৰাংঢালীয়ে প্ৰথম এলবাম বিহুৰ, যি নেকি বিহুৰ যিটো অৰিজিন ধাৰাবাহিক তাৰ পৰা অকণমান সুকীয়া, অলপ মডাৰ্ণ ফিল এটা আমি দিবলৈ চেষ্টা কৰিছোঁ, ভাল পোৱা নতুন প্ৰজন্মই। আৰু ৰাংঢালীত আমি নামখিনি নাম আকাৰে ৰাখোঁ, গীতখিনি গীত আকাৰে ৰাখোঁ। আমি কেতিয়াও এইটো আচলতে বিহু নাম নহয়, এইটো বিহুসুৰীয়া এটা গীত, ৰাংঢালীৰ মুখ্য। আৰু এই গীতটি প্ৰতি বছৰে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই কণ্ঠদান কৰি আহিছিল অত বছৰে। গতিকে জুবিনবিহীন আজি ৰাংঢালীক মুখ্য গীত আজি আপোনালোকলৈ আগবঢ়াইছোঁ অসমীয়া ৰাইজলৈ। গতিকে সকলোৱে মৰম দিলে ভাল লাগিব। গানটোৰ চিত্ৰগ্ৰহণ ইতিমধ্যে হৈ গৈছে। মাঘ বিহুৰ আগে আগে আপোনালোকে ভিজুৱেলি গানটো দেখা পাব। আৰু ৰাংঢালীত সদায় নতুন মুখৰ সন্ধানত থাকে। এইবাৰো নায়ক নায়িকা নতুন হ'ব আৰু নৱপ্ৰজন্মই ভাল পাব। আৰু মই এটাই আশা কৰোঁ যে গানবিলাক ৰীল কেন্দ্ৰিক হ'ব নালাগে। মানে কোনোবা এটা টুকুৰা ৰীলৰ কাৰণে বনাই বাকী গানটো যদি গৌণ হৈ থাকে তেতিয়া বেয়া লাগে। গতিকে ৰাংঢালীৰ প্ৰত্যেকটো গানেই আৰম্ভণিৰ পৰা শেষলৈকে যাতে গোটেই গানটোতেই ৰীলছ কৰিব পাৰে, ৰীল বনাব পাৰে। তো সেই ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছোঁ, প্ৰতিটো শব্দত যাতে ৰীল বনাব পাৰে নিজৰ চইজ অনুসৰি। গতিকে ৰাংঢালীক এই গীতটি আজি অসমীয়া ৰাইজলৈ আগবঢ়াই দিছোঁ। ভৱিষ্যতৰ দিনত ৰাংঢালীক সকলোৱে মৰম দি যাব। মোৰ অবিহনেও যাতে ৰাংঢালী চলি থাকে, নতুন প্ৰজন্মই চলাই নিয়ে, এইটোৱে মোৰ আহ্বান আজিৰ দিনটো। অৱশ্যে আমাৰ এই গানটো জুবিন গাৰ্গ ডাঙৰীয়াই এবাৰ ডাবিং কৰিবলৈ আহিছিল। আমাৰ প্ৰায় ৰাতি 1:30 বজাত দিগন্ত বৰদলৈ আমি গোটেইখিনি আছিলোঁ। তেওঁ গানটো এবাৰ গায়ো চালে, কিন্তু তেওঁ শৰীৰটোৱে বিচৰা নাছিলে সেইদিনা গানটো গোৱাটো, তেওঁ অলপ শাৰীৰিক অসুস্থতা আছিলে। গতিকে মোক ক'লে যে চিনেমাখন শেষ হৈ লওক, তাৰপিছত আমি ভালকৈ গানটো ডাবিং কৰিম। তো সেই তেনেকেই গানটো থাকি গ'ল। আমি বহুদিন ষ্টুডিঅ'তে পেলাই থ'লোঁ, কি হ'ব কি নহ'বকৈ গানটো। গতিকে অৱশেষত গানটোৱে মুক্তি পাব লাগে। গতিকে আমি গানটো সাজু কৰি তুলিলোঁ। ভিতালী দাস অবিহনে বা জুবিন গাৰ্গ অবিহনে ৰাংঢালী কেতিয়াও হোৱা নাছিল কোনো বছৰ। আৰু ভিতালী দাসে 4টা গান গাইছিল, জুবিন গাৰ্গেও 4টা গান গাইছিল প্ৰতি বছৰে ৰাংঢালীত। আৰু সৃষ্টিৰ আঁৰৰ মানুহজনেই আছিল জুবিন গাৰ্গ। তেওঁ প্ৰথম সাহস দিছিল 2001 চনত যে নিজৰ প্ৰডাকশ্যন কৰিব লাগে, আৰু তাতে সেই 4টা গান প্ৰথম গাই নিজেই ৰাংঢালীত ইনভলভ হৈ গৈছিলে গোটেই বস্তুটো। আৰু গতিকে আজি প্ৰথমবাৰৰ কাৰণে জুবিনবিহীন ৰাংঢালী আপোনালোকলৈ আগবঢ়াইছোঁ। অনুভৱখিনি আপোনালোকে গমেই পাইছে কেনেকুৱা হ'ব। গতিকে ৰাইজে
আঁকোৱালি ল'লে ভাল লাগিব ৰাংঢালীক, যাতে অনাগত দিনতো নতুন প্ৰজন্ময়ো যাতে ৰাংঢালীক আগবঢ়াই লৈ যাব পাৰে, এইটোৱে মোৰ আশা আৰু। নাই, আমি বিচৰাটোতো মই কৈয়ে আছোঁ, আমি চবেই সকলোৱে কৈয়ে আছোঁ, দোষীয়ে শাস্তি পাবই লাগিব। দোষীয়ে শাস্তি আদালতে কেনেকৈ দিয়ে নাজানো, চৰকাৰে কেনেকৈ ধৰণে হেৰি হয় নাজানো। আমাৰ মানে কথা এনেকৈ আছিলে, প্ৰথমতে জুবিন গাৰ্গৰ আমি সাধাৰণভাৱে বা দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হৈছে বুলি ভাবিছিলোঁ, কিন্তু যেতিয়া আমি হত্যা কৰা হৈছে বুলি কোৱা হ'ল, তেতিয়াৰ পৰা আচলতে মনটো একদম বিদ্ৰোহী হৈ উঠিছে। ছিষ্টেমটো কি নাজানো, আমি সংগীতত লাগি থকা মানুহ, মই ইমান কোৰ্ট কাছাৰী কথাও বুজি নাপাওঁ আৰু মানে বাকী কথাবোৰ বৰ বুজি নাপাওঁ, মই নাজানো আচলতে কথাবিলাক। গতিকে মই কৈছে শাস্তি পাবই লাগিব, দোষী যিয়েই নহওক, অভিযুক্তকেইজন দোষী হওক বা বেলেগ কোনোবা দোষী হওক, শাস্তি পাবই। আৰু একো নহ'লে আমি ছমাহ এবছৰ ভিতৰত দেখি যাম ভগৱানে শাস্তি দিব। জুবিন গাৰ্গৰ নিচিনা এজন মানুহ যদি হত্যা কৰিছে, সেই মানুহজন যিয়েই নহওক, যি পৰ্যায়ৰ মানুহে নহওক, ভগৱানে শাস্তি দিব, আমি সকলোৱে দেখি যাম সেইটো বস্তু, দেখিমেই খুব সোনকালে।